নমস্কাৰ মিডডে 18 ষ্টুডিঅ'ত মই কৃপাঞ্জল প্ৰস্পংখে প্ৰথমটো খবৰ কলাক্ষেত্ৰত অতিৰিক্ত উপায়ুক্ত ৰাজহ চক্ৰ বিষয়া আৰু সংলগ্ন চক্ৰ বিষয়ৰ ৰাজ্যিক সন্মিলন ৰাজহ প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা বিষয়ক লৈ সন্মিলনখন অনুষ্ঠিত হৈছে সন্মিলনত উপস্থিত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ প্ৰায় 1250খন গাঁৱৰ মেপ নথকা গাঁৱত সত্যহতে প্ৰযোজ্য নহয় বসুন্ধৰা আঁচনি মুখ্যমন্ত্ৰীৰ আগত বিষয়াই উদঙালে শক্তি বিভাগৰ দুৰৱস্থাৰ বিষয়সকলৰ সৈতে মত বিনিময় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ not for anything আমি পুনপটীয়া সম্প্ৰচাৰৰ কেছ কবাত হলে হ'ব কবাত ৰূপহিত কোবা মানুহে পট্টা পায় নাপায় মানকাছাৰ পায় নাপায় হাৰ্ডলি আই এম বৰ্ডাৰ কিন্তু মূল কথাটো হ'ল যে অসমৰ সংস্কৃতিটো বদলিব লাগে যে সাৰ্কেল অফিচাৰত উই হেড হাই মই যাব পাৰো দুখীয়া বিধৱা মানুহ এজনীও যাব পাৰে কামটো কৰাই লৈ আহিব পাৰে কিয় যায় মানুহ মোৰ নিজৰ মাটিটো মই বিক্ৰী কৰিম এইটো কথাৰ কাৰণে কাবাক কিবা দিব লাগে নেকি মোৰ মাটিটো মই খালি এটাই কৰিম ভাই মাটিটো আপুনি নিজে বিক্ৰী কৰিছে নে কোনোবাৰ প্ৰেছাৰত বিক্ৰী কৰিছে বোলে মই নিজে কৰিছো মাটিটোৰ কাগজ চাইছো ঠিক আছে তো why I have to pick up a দালাল মই কিয় দিব লাগে নিজৰ কামৰ বাদে বেলেগৰ কাম বেলেগে লৈ গলে আমি ক'ব লাগে যে এইটো কামটো মই নোৱাৰিম কৰিব তুমিতো আহা নাই সদায় বাহিৰৰ মানুহ যাব লাগে মাজৰ মানুহ যাব লাগে নহলে একো নহয় কামৰূপ ডিসি অফিসত লেন্স এন্ড পারমিশনৰ পাহাৰ পৰি আছে কোন মেট্ৰো এডিসি কোন মেট্ৰো এডিসি কোন 7000 কিয় পৰি থাকিব লাগে আৰু উকিল কিয় ধৰিব লাগে মাটি লেন্স সেল পারমিশনত ইয়াত উকিলৰ কি কাম আছে এতিয়া আমি বন্ধ কৰি দিছো আৰু এতিয়া 1500 না 1500 নহয় বাবা জিৰো কৰি দিয়া একোটা লেন্ড সেল পারমিশনক উকিলৰ কাম হৈছে কোৰ্টত আৰ্গুমেন্ট কৰা লেন্ড সেল পারমিশন লোৱাটো মও এজন উকিলে লেন্ড সেল পারমিশন উলিয়াই দিয়ে নেকি এটোতো মোৰ প্ৰফেশনটোৰ প্ৰতি ডিৰোগেশন ডিসপিউট হে মই যাম 144 তোমাৰ ওচৰত মই আহিম 145 মই তোমাৰ ওচৰত আহিম মই পারমিশন খুজিব কিয় আহিম হেতুটো উকিলৰ কাম নহয় এই যে 1500 লেন্ড পারমিশন পৰি আছে তুমি আৰু ডিসিএমক আহি লক কৰিবা 7 তাৰিখৰ ভিতৰত সাৰ্কেল অফিচাৰ গুটে কেজনে ৰাতিয়ে নুশুই হলেও ক্লিয়াৰ কৰি 7 অক্টোবৰৰ দিনাখন ক্লিন কৰি দিব লাগিব যে কোনো লেন্ড সেল পারমিশন পৰি থকা নাই স্যার এইখিনি অবজেকশন আছে কিছুমান অবজেকশন আছে পেপাৰত দিয়া অবজেকশন আছে পেপাৰত দি দিয়া যে এইখিনি অবজেকশন আছে কাৰণে আমি কৰিব পাৰো ভাল কথা মোৰ কোনো আপত্তি নাই কিন্তু সেই 1500 মোক সাইডত দিব লাগিব অবজেকশন ৰেইজ বাই অমুক হেতু পারমিশন দিব না লাগে হেতু তুমি অবজেকশনত দি দিলা কিন্তু অবজেকশন নোহোৱাটো 1500 তাত আছে স্যার এটা একোজন দিসপুৰত বা যেতিয়া তোমাৰ চন্দ্ৰপুৰত আহে এজন সাৰ্কেল অফিচাৰৰ পৰা ৰিপৰ্ট যাওঁতে কিমান সময় লাগে স্যার আমরা সার্কুলার পৰা ৰিপৰ্ট দিওঁতে তেওঁলোকে এসপ্তাহ লয় যেতিয়া এপ্লাই কৰে তেওঁ ফিল্ড ভিজিট কৰি পেলাই সাৰ্কুল অফিচাৰে মণ্ডলৰ পৰা ৰিপৰ্ট লৈ আমাক এসপ্তাহ 10 দিনৰ ভিতৰত দি দিয়ে আমাৰ অফিচত অহাৰ পিছত স্যাৰ ৰৈ নাথাকে মই কালি পৰখি তোমাৰ অফিচত যাম ফাইল কেটা চাই যাম তুমি ডিমান্ড ধুনিয়াকৈ কৈছা 7 দিনত তুমি পঠালা 7 দিনত আহে পেগুৱে মোক কৈছে স্যাৰ নাহে সাৰ্কুল অফিচাৰ আৰে এতিয়া মই সিএম হোৱাৰ পিছত আহিছে বেলেগ কথা আগতে কিয় আহা নাছিলে আগতে কিয় অহা নাছিলে মেট্ৰোত সাৰ্কেল অফিচাৰ কোন কেটা আছে চাও থিয় হকচোন अविनाश मैं जो बताया था ना कि ये लोग रिपोर्ट लेके फ्राइडे ऑफिस में आ जाएगा फ्राइडे बाय मीटिंग ये डिस्पोज हो जाएगा लैंड सेल परमिशन कागज प्रोसेस नहीं करना एवरी मंडे सैटरडे DC will send the sale permission report to सर्कल ऑफिसर या लोगों को सर्कल ऑफिस में ही अप्लाई करने दीजिए मेट्रो में स्टार्ट कीजिए काल परसों से लेट देम अप्लाई इन सर्कल ऑफिसर पर रिपोर्ट तो লৈ प्रत्येक শনিবাৰে শুক্ৰবাৰে ডিসিৰ লগত এডিসি ডিসি सर्कल ऑफिसर इन कमिटी मुड বহি তাতে लैंड परमिशन दे দিব मैं आपको बोला था ये ऑर्डर क्यों इशू नहीं हुआ मैं आप लोग को बोलते रहा ना मनी आपको भी बोलते रहा
कि ये SOP बना दीजिए, henceforth land sale permission will be applied to the circle office. Circle officer will bring those with report. They will bring the report. Bring those report to the DC on every Friday at 3 p.m. There will be meeting between ADC Revenue, DC Revenue, Circle Officer. And they will say, यहाँ problem नहीं है, minus बन जाएगा, permission is allowed. On the basis of minus, Circle Officer वहाँ जाके land sale permission issue कर देगा. ADC को issue करना जरूरत नहीं है. But there will be minus. On the basis of the minus, land sale permission will be issued by the Circle Officer itself. अब ऑनलाइन तार प्राय बही ऑनलाइन इश्यू कर दी सो मेक एनीवे आप लोग वहां ऑफिस में बैठ के एक बार मेट्रो का मेक दिस प्रोसेस सिंपल আর তোমালোকক এটা কথা কলো যে 7 দিনতকৈ কাৰো লেন্সেট এটো ডকুমেন্টস হে চাব লাগে কাগজ হে চাব লাগে মানুহ ওল্ড পাত্তা নিউ নাম্বাৰ নিউ এইবিলাক পগলা কৰি থাকিব নালাগে আৰু কালি অফিস কেটাত গৈ গামোচা দি দালাল কেটাক বিদায় দিয়া প্ৰথম আর মই থপিয়াব লাগিলে বেয়া হ'ব কিন্তু একদম বলে ভাই আৰু জি হল আজিৰ পৰা আহিব নালাগে লাগিলে হেতক মুদ্ৰা লোন টোন জি আছে নাম কেটা দি দিবা মই যোগাৰ কৰি দিম কিন্তু এই আৰু মাটিৰ কামত আৰু খুমাব নালাগে বুজিলা গুটে 1700 কে 6 অক্টোবৰ যিখিনি অবজেকশন আছে অবজেকশন বুলি অবজেকশন যেনেকে ডিসপোজ হয় সেই তাতে পেলাই দিলে হল ক্লিন খেনি পারমিশন দি দিবা ফ্ল্যাটৰ বিলাক খালি হৈ গল পুরা কমপ্লিট কামৰূপ ৰুৰেলত কিমান পৰি আছে ল্যান্ড সেল পারমিশন ডিসি অফিসত আছে 673 কিয় 673 কিয় পৰি থাকিব লাগে মানে এটো লাষ্টৰ যিখিনি আছে কি লাষ্টৰ মানে 673 around 200 and something আছে অবজেকশন 6 অক্টোবৰৰ ভিতৰত অবজেকশন নাথাকা সব খালি কৰি দিব লাগিব ল্যান্ড সেল পারমিশনত কিহৰ অবজেকশন থাকে যাৰ কিবা টাইটেলৰ অবজেকশন কৰে বেলেগ কথা সহ কাগজ কিয় জমা হ'ব লাগে না কাগজ অনলাইনত আছে না অনলাইনত সহ কেস কিয় জমা হ'ব লাগে স্যার মান্থলি আমাৰ আহে 1000 প্লাস 1000 প্লাস মান্থলি আহিলো মই বুজিলো 1000 প্লাস ডেইলি ডিসপোজ হলে সার্কেল অফিসাৰৰ পৰা ৰিপৰ্ট আহি যায় পারমিশন দিব লাগে বা নালাগে यस হেতু ডিসিট ডিসপোজ কৰোতে ইমান সময় কিয় লাগে আমি পার ডে অলমোস্ট আমাৰ 150 পারমিশন কে গৈ এভারেজ আমাৰ গৈ আছে আমি স্টিল 200 and something পারমিশনত এটা নিয়ম কৰিব লাগে যে কামৰূপ ডিসি অফিচাৰ সিটিজেন চাৰ্টাৰ 30 দিনত আমি সব ক্লিন কৰি দিম যে এক্সেপ্ট অবজেকশন কেস আৰু যিমান মই মাটি দালালৰ নাম শুনো হেবিলাকৰ নাম নোহোৱা হৈ যাব লাগে হেঁতি বেলেগ বেলেগ বিজনেছত যাব লাগে কোনো কাৰণতে মাটি দালালৰ নাম মই শুনিব নালাগে হাজোত হওক নৰ্থ গুৱাহাটীত হওক পলাশবাৰীত হওক ঠিক তেনেকে মই সব ডিস্ট্ৰিক্টক কৈছো যে সবৰ ওপৰত মোৰ নজৰ থাকিব আৰু এইটো চেঞ্জ কৰিবই লাগিব উইদিন 6 মাহ সাধাৰণ বিধৱা মানুহ এজনীও গৈ পেলাই নিজৰ মাটি নিজৰ নামত কৰিব পৰা পৰিবেশ আমাৰ অফিসত আহিবই লাগিব এটো লগত কোনো কথা নাই কাৰণ তোমালোকৰ দিস ইজ বিগিনিং অফ ইয়োৰ সার্ভিস কেৰিয়াৰ এই সার্ভিস কেৰিয়াৰটো যদি আমাৰ সার্কেল অফিসাৰ বিলাকৰ লগত দালালৰ চিনাকি হৈ যায় তেতলে অসমত কেতিয়াও এডমিনিষ্ট্ৰেচন নাথাকে যদি এজন আইএস অফিসাৰ বিগিনিং অফ হিজ কেৰিয়াৰ তাৰ যদি ইন্ট্ৰোডাকশন দৰিদ্ৰ মানুহৰ পৰিৱৰ্তে যদি দালালৰ লগত হয় সেইখন দেশ কবাত বাচিব নেকি সার্কেল অফিসার ফার্স্ট সার্ভ হয় না এটা 2021 কইছে না ছোৱালী জনী তুমি মা কইছা না এটা যদি হুমালো 21ত চাকৰি পালো 22তে যদি মোৰ দৰ্শনটো দালালৰ লগত হৈ যায় তে অসমখন কেনেকে চলিব তানে লং 20 25 30 বছৰৰ কেৰিয়াৰটো এই দালালৰ লগতে চলি থাকিব জীৱনটো হেইটোৱে উইক পইণ্ট হৈ যাব আৰু আগৰ দৰেটো কথা নাই যে মই টকা দি চাকৰি লৈছিলো গতিকে টকা কিটা ৰিকভাৰি কৰিব লাগে
you all have come from middle class background. কাৰোবাৰ দেউতাক শিক্ষক আছিলে, কাৰোবাৰ দেউতাক ডক্টৰ আছিলে, কাৰোবাৰ দেউতাক প্ৰফেসৰ আছিলে. So you must maintain that purity. নিজক যদি এবাৰ ডিজেনাৰেট হৈ যাব দিয়া, then you will not be able to survive. সেইকাৰণে এই সময়খিনিত it is a training period for all of you. একদম ধৰি ৰাখা যে নহয় মই সাৰ্কেল অফিচাৰ থাকা সময়ত মোৰ সাৰ্কেলটোৰ ল্যান্ড ৰেভিনিউ ৰেকৰ্ড মই ক্লিন কৰিম, ভাল কৰি পঢ়িম, মই কেছবিলাক চাম আৰু মোৰ অফিচত যাতে দুখীয়া মানুহ আহি বহিব পাৰে. That is the touchstone. যিজন অফিচাৰ গাঁৱত কয় যে এই অফিচাৰজন খুব ভাল আছিলে, যোৱাৰ পিছতো যাৰ নাম বহুত দিনলৈকে লৈ থাকে, হি ইজ দ্য বেষ্ট অফিচাৰ. So, মোটামুটি কেইটামান বহিলো. 2 অক্টোবৰত আমাৰ পোৰ্টেল খুলিব. 2 অক্টোবৰত পোৰ্টেলত আমি কি কৰিম? The mutation right by inheritance. অৰ্থাৎ যাৰ you know all these things, কিন্তু তথাপিতো মই সহজ ভাষাত কৈছো যে মোৰ মাটি দেউতাৰ আছিলে, মোৰ নামত ট্ৰান্সফাৰ হোৱা নাই. একদম সহজ কথা, আনডিসপিউটেড কথা আমি কৰিব লাগিব. Mutation after deed registration, মোৰ সেল ডিড হৈ গল, কিন্তু মই সাৰ্কেল অফিচত ভয়ত যোৱা নাই আৰু. হি ভয়ত নাযায়. মিউটেশন আফটাৰ ডিড ৰেজিষ্ট্ৰেশ্যন কোনোবা যদি যোৱা নাই, হি ভয়ত যোৱা নাই. এইটোতকৈ সহজ কাম একোৱে নাই. That has to be done. Partition for undisputed case. এতিয়া ৰূপহীৰ ভণ্টিজনে সুধি আছিল 100 গৰাকী আহিলে মই কি কৰিম? আমি ইয়াত কি কৈছো? আনডিসপিউটেড কেস. য'ত ডিসপিউট আছে, you keep it aside. That procedure is laid down. So আমি কি কৈছো? Partition for undisputed case. লাটমণ্ডলে ডিসপিউট কৰি দিয়া বিলাক নহয়. লাটমণ্ডলৰ আমি ওপৰত, আমি তলত নহয়. মাইন্ডটো এনেকে লৈ যাবা যে you are above লাটমণ্ডল, not below লাটমণ্ডল. বহুত সাৰ্কেল অফিচাৰটো এনেকুৱা যে তেওঁলোকে লাটমণ্ডলতকৈ নিজৰ তলত বুলি ভাবে যে ইহঁতি বহুত এক্সপাৰ্ট, গতিকে আমি আৰু সোমালে কি হয়? সিহঁতৰো ট্ৰেইনিং এটা হ'ব. They will also know that world has changed. বহুত ভাল আছে, বহুতে ভাল কাম কৰে. ভাল কাম কৰা মানুহখিনিক লগত লবা, বেয়া কাম কৰা মানুহখিনিক ভাল কৰাৰ চেষ্টা কৰিবা যে এনেকে নহব. তাৰপিছত কি আছে? কনভাৰ্সন ফ্ৰম এপি টু পিপি. মাত্ৰ 20 টকা লাগে, হয়নে? চ' মিছন বসুন্ধৰা টাইমত এইটো আমি 1 টকা কৰি দিম. জাষ্ট কাগজ ললা, এপি ললা, পিপি কৰি দিলা. আৰু মেট্ৰোৰ ক্ষেত্ৰতো আমি ৰেটটো কমাই দিম সাবস্টেন্সিয়েলি, যাতে মেট্ৰোটো পিপিটো এপি হ'ব পাৰে. নহলে এতিয়া দুখীয়া মানুহবিলাকে প্ৰিমিয়ামৰ ভয়ত এপি টু পিপি নকৰে, হয় নহয়? So we will make 1000 rupees or so, ফটাফট আমি কৰি দিম যাতে কামখিনি এবাৰতে ক্লিন হৈ যায়. So এপি টু পিপি কৰি দিলে হ'ল. আৰু এইবিলাকত মানুহৰ পৰা পইচা আশা কৰি লাভ নাই. কোনোবাই প্ৰিমিয়াম দিব, খালি আমি এটা সৰু দিম যে ইমান বিঘাৰ তলত কম টকা. কিন্তু যদি কোনোবা লাৰ্জ ইষ্টেট সাইজ হয়, হেতুটো উইল চাৰ্জ নৰ্মেল. সো আমি লোৱাৰ মিডল ক্লাস আৰু দুখীয়া মানুহখিনিয়ে যাতে এপি টু পিপি কৰি ল'ব পাৰে. কাৰোবাৰ 1 কঠা মাটি কৰিব লাগে, কাৰোবাৰ 1.5 কঠা মাটি কৰিব লাগে, কাৰোবাৰ 3 কঠা কৰিব লাগে, 2 কঠা কৰিব লাগে. তো মিনিমাম লোৱাৰ মিডল ক্লাছৰ যিটো হোল্ডিং আছে, আমাৰ লোৱাৰ মিডল ক্লাছ মানুহৰ হোল্ডিং কিমান? 1.5 কঠা. সো বহুত ওপৰত গলো 3 কঠা. সো আপ টু 3 কঠা 1000 টকাত কৰি দিলে. 3 কঠা এণ্ড এবভ নৰ্মেল. গতিকে টকাৰ কাৰণেও নাই. মানুহবিলাকে ভাবিব যে মিছন বসুন্ধৰা সময়ত কৰিলে কম টকাত হ'ব, কিন্তু ওয়ান্স মিছন বসুন্ধৰা ইজ ওভাৰ, দে হ্যাভ টু কাম বেক টু দ্য নৰ্মেল প্ৰিমিয়াম. এইটো হৈ গল ৰিক্লাছিফিকেশ্যন অফ ল্যান্ড. ঠিক আছে, এইটো ক্ষেত্ৰত দেয়াৰ উইল বি চাৰ্টেন প্ৰব্লেম থাকিব যে এগ্ৰিকালচাৰ ল্যান্ড মই ইণ্ডাষ্ট্ৰি কৰিছো, কৰিব পাৰিম নোৱাৰিম. যদি এই কেছটোত আমি অকণমান দিগদাৰ পাওঁ যে এইখিনি কেছ কৰিবৰ কাৰণে আমাৰ অলপ প্ৰব্লেম হ'ব, দীঘলীয়া সময় লাগিব,
সেইকেইটা কেছ আমি ইজি কেইটা কৰি দিলো, টাফ কেইটা আমি সাইডত থৈ দিলো, আমি ৰিপৰ্ট দিলো যে এইকেইটা আমাৰ অলপ টান কাম কাৰণে আমি কৰা নাই। এইটো নহয় যে সব কাম কৰিব লাগে, মাটিৰ কাম জবৰদস্তি কৰিব গলে কেতিয়াবা বেকফায়াৰো হয়। সো যিকেইটা অলপমান আমি সহায় কৰিম বুলি ভাবিছো, সহায় নহয়, মানুহজন গৈ সিভিল কোৰ্টত সোমাই যাব লাগিব। ইট মে নট বি হেল্প, আল্টিমেটলি এইটো হয়তো মানুহজনৰ কাৰণে অভিশাপে হ'ব পাৰে। সো কিপ দ্যাট এসাইড, থৈ দিলা। দেন নেক্সট টাইম যেতিয়া আমি মিটিঙত আহিম, এটা এটাকৈ সুধি ক্লাৰিটি লৈ ল'ম, ডিচিৰ লগত মিটিং কৰিম, এডিচিৰ লগত বহিম, দেন উইল ডিসপোজ দোজ থিং ইন দ্য লাষ্ট পাৰ্ট। সেকেন্ড কি হ'ব যে যাৰ striking names of person no longer possession of ROR 161 আমি এটো ইজি কৰি দিম যাতে you will have no problem. Allotment certificate to PP, যেতিয়া আমি এপি কৰিলো পিপি কৰিলো লগে লগে তাতে কৰি দিব লাগে, আৰু সার্কেল অফিসাৰে মিশন বসুন্ধৰা সময়ত এপি টু পিপি কৰিব পাৰিব, এটো আমি দি দিম পাৱাৰ। So that power will be delegated to all of you, DC তাত যাব নালাগে except Guwahati. So AP to PP circle officer নিজে লগে লগে কৰি দিব। পিছত যি আছে ডিউৰিং মিশন বসুন্ধৰা এইটো আমি কৰি দিম। নেম কাৰেকশন এটো তো আটাইতকৈ সহজে কাম, আধাৰ কাৰ্ডখন চালা নতুন নামটো লিখি দিলা। আমাৰ এসওপিত আহিব যে উইল সি দা আধাৰ, কারণ আলটিমেটলি অল ল্যান্ড রেকর্ড উইল বি আধাৰ সিডেড। সেইকাৰণে আমি চালু কোনোবাৰ ল্যান্ড রেকর্ড আছে, আধাৰখন ললো, আধাৰত যি আছে দ্যাট ইজ ডান। পোর্টেলত আধাৰখন যাৰ কলাম থাকিব যে এপ্লিকেশন ফৰ নেম কাৰেকশন, নেম কাৰেকশনৰ এপ্লিকেশনৰ লগত হি উইল আপলোড হিজ আধাৰ অলসো। সো আধাৰত যি নাম আছে বা মেট্ৰিক সার্টিফিকেট, এখন অথেন্টিক ডকুমেন্ট আমি দি দিম, সেই ডকুমেন্টখনত যি নাম আছে ইউ ক্যান ডু দ্যাট। এরিয়া কারেকশন কোনোটো কথাই নাই, এটো একেবাৰে ইজি কথা। আৰু কন্টেক্ট নাম্বাৰ অফ পাট্টাদাৰ আমি চেষ্টা কৰিব লাগে যে ফোন নাম্বাৰ বিলাক যাতে আপডেট হয়, কিন্তু এটো এক্স্যাক্টলি মিশন বসুন্ধৰা নহয়, এটো অনগোয়িং প্ৰসেস। যেতিয়াই কোনোবা মানুহ অফিসত আহে নতুন নম্বৰটো কন্টেক্ট নম্বৰটো ল'ব লাগে, কিন্তু গাঁৱত লৈও বহুত লাভ নাই, প্ৰিপেইড কাৰ্ড থাকে আকৌ চেঞ্জ হৈ যায়, বাট এটলিষ্ট উই শুড মেক এন এফৰ্ট। সো যদিও আমি 10টা কৈছো allotment certificate, name correction, area correction, updatation, এই 4টাটো কোনো সার্ভিস নহয়, ইট ইজ জাস্ট এ নিজৰ কাৰণে দৰকাৰ। পাব্লিকে কোন কেটা পাব? মিউটেশন বাই রাইট অফ ইনহেরিটেন্স,